ইউ আৰু সকলোকে ওয়েলকাম কৰিছো আমাৰ চেনেল আড্ডা 24/7 নৰ্থ ইষ্টৰ অফিচিয়েল ইউটিউব চেনেলত। সো বন্ধুসকল, আজি এটা বহুত গুৰুত্বপূৰ্ণ টপিক লৈ তোমালোক সকলোৰে সন্মুখত আহি উপস্থিত হৈছোহি। তোমালোক বহুতে কেতিয়াবা মোক মেছেজত বা আমাৰ টিমমেটছ সকলক মেছেজ কৰা, কল কৰা যে স্যাৰ আমি ইণ্ডিভিজুৱেল কিছু আমাৰ যি ব্যাচেছবোৰ আছে, আমিতো সদায় তোমালোকক কৈ থাকোঁ যে তোমালোকে তোমালোকৰ বিভিন্ন পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে আড্ডা 24/7 নৰ্থ ইষ্টে যেনেকৈ তোমালোকক ইমান দিনে সহায় সহযোগিতা কৰি আহিছে, আগবঢ়াই আহিছে, আৰু তোমালোকে এই ভৰসা বা বিশ্বাস তোমালোকে আমাৰ প্ৰতি ৰাখিছা, যাৰ বাবে আজিৰ ডেটত গোটেই অসমত আমাৰ সফলতাৰ যিটো শিখৰ সেইটো কিন্তু বহুত ডাঙৰ। তোমালোকৰ এই মৰম ভাল পোৱালৈ আড্ডা 24/7 এই জাৰ্ণি আমি আগবঢ়াই লৈ গৈ আছো। বিষয়টো হৈছে যে আমি বিভিন্ন টাইমত তোমালোকৰ বিভিন্ন পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে বিভিন্ন কোৰ্স আমি লৈ আহোঁ। যেনেকে এতিয়া আমাৰ এডিআৰই পৰীক্ষাৰ ডেট এনাউন্সমেন্ট হোৱা নাই, আমাৰ এডিআৰই দ্ৰোণাচাৰ্য 2.0 বেচ আমাৰ আহিছে। ঠিক তেনেকে আমি যদি কওঁ আমাৰ এপিডিচিএল পৰীক্ষাৰ নটিফিকেশ্যন অহাৰ লগে লগে এপিডিচিএল বা এইজিচিএলৰ এটা কমপ্লিট প্ৰিপাৰেশ্যন বেচ, আৰু যিসকলে মেথছ, একাউণ্টছ আৰু ষ্টেটছত অলপ বেয়া তেওঁলোকৰ কাৰণে সেইটোৰ এটা ছেপাৰেট বেচ আমি ইতিমধ্যে লৈ আহিছোঁ। ঠিক তেনেকে আমাৰ বিএড পৰীক্ষাৰ বাবে বিএড কমন এন্ট্ৰেন্স টেষ্টৰ এটা বেচ আমাৰ ষ্টৰত এভেইলেবল আছে। এছএছচি পৰীক্ষাৰ বাবে এছএছচিৰ বেচ আমাৰ ষ্টৰত এভেইলেবল আছে। এতিয়া মূল বিষয়টো হৈছে যে এজন ষ্টুডেণ্ট, এজন এছপিৰেণ্টে সে এক্সাম্পল XYZ কোনোবা এজন এছপিৰেণ্ট, মই যেতিয়া তেখেতক সুধো যে তুমি এডিআৰই পৰীক্ষা দি আছা, অকল এডিআৰই কাৰণেই পঢ়ি আছানে? নাই ছাৰ, মইতো এপিডিচিএলটো এপ্লাই কৰিছোঁ। নাই ছাৰ, মইতো এছএছচি পৰীক্ষাও দিব বিচাৰোঁ। ডেট মিনছ আমাৰ ৰাজ্যত যদি আমি আমাৰ ৰাজ্যৰ ষ্টুডেণ্ট বা এছপিৰেণ্টসকলৰ পইণ্ট অফ ভিউক যদি আমি কনচাৰ্ণত লওঁ, তেনেহ'লে আমি দেখা পাওঁ যে নিশ্চয়কে এয়া বহুত বাস্তৱ যে এটা চৰকাৰী চাকৰি ছাৰ গুৰুত্বপূৰ্ণ। কাৰণ মানুহৰ জীৱনত এটা নিৰ্ধাৰিত এটা সময়ত আমি আমাৰ জীৱনটোক প্ৰতিষ্ঠা কৰিব লাগে, আৰু প্ৰতিষ্ঠা এবাৰ হৈ যোৱাৰ পিছত, এটা চৰকাৰী চাকৰি পাই যোৱাৰ পিছত আমি আৰু ফৰ এ বেটাৰ জব আমি আৰু ভালকে আমি প্ৰিপেয়াৰ কৰিব পাৰোঁ বা পঢ়া শুনা কৰিব পাৰোঁ। বাট ফাৰ্ষ্ট এণ্ড ফৰমষ্ট আমাক যিটো প্ৰয়োজন সেইটো হৈছে এটা আমাৰ হাতত চৰকাৰী চাকৰি। চ' সেইকাৰণে এজন ষ্টুডেণ্টে এডিআৰইৰ পৰীক্ষাও দি আছে, এপিডিচিএলৰ পৰীক্ষাও দি আছে, বা আন পৰীক্ষাবোৰো দি আছে। এতিয়া মধ্যবিত্ত পৰিবাৰৰ ল'ৰা ছোৱালী এজনে বাৰে বাৰে এইটো কোৰ্চত এবাৰ এডমিশ্যন ল'ব, এই বেলেগ এটা কোৰ্সত এবাৰ এডমিশ্যন ল'ব, কাৰণ পৰীক্ষা অনুযায়ী আমি সচৰাচৰ দেখা পাওঁ পৰীক্ষাৰ যিটো ডিমাণ্ড, প্যাটাৰ্ন অফ কুৱেশ্যন সেইটো কিন্তু বেলেগ বেলেগ থাকে। নো ডাউটেডলি দ্য চিলেবাছ, দ্য সাবজেক্টস আৰ কোৱাইট সেম, বাট নট দ্য চিলেবাছ এণ্ড নট দ্য প্যাটাৰ্ন অফ কুৱেশ্যন এণ্ড দ্য ৱেটেজ অফ দ্য কুৱেশ্যনছ চব ডিফাৰেণ্ট থাকে। চ' তেওঁৰ কাৰণে এইটো সম্ভৱ নহয় যে তেওঁ বাৰে বাৰে বেলেগ কোৰ্সত এডমিশ্যন কৰিব। আৰু আমাৰ অসমৰ কিছু তেনেকুৱা ডাঙৰ ইনষ্টিটিউটবিলাক আছে যিসকলে সদায় ষ্টুডেণ্টক ফ'ৰ্চ কৰে বেলেগ বেচত বা বেলেগ কোৰ্সত এডমিশ্যন লোৱাৰ ক্ষেত্ৰত। কিন্তু এই যিটো বাধা, এই যিটো এটা বাউণ্ডাৰী, এইটোক আড্ডা 24/7 নৰ্থ ইষ্টে কিন্তু ভাঙি দিবলৈ এটা যত্ন কৰিছে, যাৰ বাবে তোমালোকৰ বাবে লৈ আহিছে আড্ডা 24/7 নৰ্থ ইষ্ট আছাম মহাপেক। আৰু এই আছাম মহাপেকটো কি? আছাম মহাপেকটো হৈছে এটা ওৱান ষ্টপ সলিউশন। কি হয় এইটো? এইটো হয় এটা ওৱান ষ্টপ সলিউশন। দ্যাট মিনছ আমাৰ যিমান কোৰ্স নাহক কিয়, যিমান আমাৰ পৰীক্ষা নাহক কিয়, মেবি ইটছ এ এডিআৰই এক্সাম, মেবি ইটছ এ এপিএছচি, মেবি ইটছ এ আমি যদি ক'বলৈ যাওঁ এপিডিচিএল বা এইজিচিএল এক্সাম, এছএছচিৰ এক্সাম, ৰেলৱে এক্সাম, বা আমাৰ ৰাজ্য চৰকাৰৰ ডিএমই এক্সাম বা অসম পুলিচৰ এক্সাম, যিকোনো পৰীক্ষাৰ নটিফিকেশ্যন নাহক কিয় আৰু পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে বেচ নহওক কিয়, তোমালোকে এই আছাম মহাপেকটো কি? ইটছ এ কম্বাইন্ড অফ অল বেচ। এইটো এটা বেগৰ নিচিনা, যিটো বেগত তোমালোকে এবাৰ এডমিশ্যন কৰি লোৱাৰ লগে লগে নেক্সট 1 or 2 years তোমালোকে বেলেগ কোৰ্সত এডমিশ্যন ল'ব নালাগে। এই এটা কোৰ্সতে নতুন কোৰ্সবোৰ তোমাৰ কাৰণে এড হৈ গৈ থাকিব, আৰু তুমি পৰীক্ষাটোৰ কাৰণে প্ৰস্তুতি লৈ থাকিব পাৰিবা। য'ত এডিআৰই, এপিডিচিএল, অসম পুলিচ, ষ্টেট, ডিএমই, এছএছচি, বেংক, ৰেলৱে প্লাছ মেনি মোৰ এনেকুৱা কোৰ্सेছ আছে যিটো তোমালোকে এভেইল কৰিব পাৰিবা। আৰু তাৰ লগে লগে ইয়াত কি তোমালোকে পাবা? 500 প্লাছ আৱাৰ্ছৰ লাইভ ক্লাছেছ, 1900 প্লাছ টেষ্ট সিৰিজ, আৰু ই বুকছ পাবা 600 প্লাছ,
1325টা অলৰেডি ৰেকৰ্ডেড ভিডিঅ'জ তোমালোকৰ বাবে আপলোডেড কৰা থাকিব, মানে 1325টা ভিডিঅ' so that from the day one তোমালোকে নিজৰ প্ৰস্তুতিটো আৰম্ভ কৰিব পাৰা। তাৰ লগতে এইটো যেটো সাইলেন্ট ফিচাৰ্স, ইয়াত তোমালোকক বহুত এক্সপেৰিয়েন্স ফেকাল্টি সকলে পঢ়াব, লাইভ ক্লাছৰ ৰেকৰ্ডিং বেচ তোমালোকে পাই যাবা, আৰু লগতে ডাউট সলভিং সেশনছ তোমালোকে পাই যাবা। সো এক্সাম কি কি কভাৰ কৰিছে মই বাৰে বাৰে কৈ দিছো তোমালোকক, ঠিক আছে। এতিয়া বিষয়টো হৈছে যে স্যাৰ আমি আপোনালোকৰ এডিআৰই বেচত বা বেলেগ কোর্সত যেতিয়া এডমিশন কৰো প্ৰাইস বিলাক বহুত কম থাকে, বাট ইয়াত কিন্তু প্ৰাইসটো অলপ বেছি, নো ডাউটেডলি ইয়াত প্ৰাইসটো বেছি অলপ, কাৰণ কিন্তু আগন্তুক বা নেক্সট 2 to at least 1 to 2 years তোমালোকে আৰু বেলেগ কোর্সত এডমিশন কৰিব নালাগে। আৰু ইয়াৰ যেটো যদি আমি প্ৰাইজৰ কথা কওঁ, তোমালোকে চাবা যেতিয়া তোমালোকে আমাৰ ষ্টৰত যাবা 5882 rupees ইয়াৰ প্ৰাইস দি আছে। যেতিয়া তোমালোকে ডিসকাউন্ট কুপন কোড Y225 ইউজ কৰিবা, তেতিয়া তোমালোকৰ কি হ'ব, ডিসকাউন্ট কুপন কোড Y225 ইউজ কৰাৰ লগে লগে তোমালোকৰ প্ৰাইসটো কমি তোমালোকৰ প্ৰাইসটো কিমান হৈ পৰিব, প্ৰাইসটো হৈ পৰিব 4882 টকা, 4882 টকা। কিন্তু তোমালোকে যেতিয়া অফাৰ আমাৰ চলি থাকে, আমাৰ অফাৰবোৰ আহি থাকে, অফাৰত আমাৰ এই আসাম মাহাপেকৰ প্ৰাইস হৈ যায় 3500 টকা, মানে 3599 টকা। তাৰ ওপৰত যেতিয়া তোমালোকে Y225 কোড ইউজ কৰিবা, তেতিয়া আৰু অলপ তোমালোকে 17% ডিসকাউন্ট তোমালোকে কিন্তু পাই যাবা এই আমাৰ কোর্সত। সো বন্ধুসকল, আমাৰ আড্ডা 24/7 নৰ্থ ইষ্টৰ এই যেটো আমাৰ মহাপেক, আমাৰ আসাম মহাপেক, এই আসাম মহাপেক মই কম যে আমাৰ অসমৰ ভাইটি ভন্টি সকলৰ বাবে, ষ্টুডেন্ট কমিউনিটিৰ বাবে এটা মানে এটা আকাশ বন্তি বুলি আমি ক'ব লাগিব। সো তোমালোক যোনে যোনে এনৰোল কৰা নাই, তোমালোক সকলে আজিয়ে আমাৰ আড্ডা 24/7 নৰ্থ ইষ্টৰ আমাৰ যেটো ষ্টৰ বা আমাৰ যেটো এপটো ডাউনলোড কৰা, ষ্টৰত যোৱাৰ এই ভিডিঅ'ৰ ডেসক্ৰিপচনত তোমালোকে লিংকটো পাই যাবা। তোমালোকে আজিয়ে এনৰোল কৰি লোৱা। যদি কিবা কনফিউজন থাকে 9957176761 নম্বৰত মোক মেসেজ কৰা, মই লিংক শেয়াৰ কৰি দিম। গোটেইখিনি কথা মই তোমালোকক বুজাই দিছো, আশা কৰিছো তোমালোকে ধুনীয়াকে বুজিব পাৰিছা। সো এনৰোল কৰা আৰু নিজৰ প্ৰস্তুতি আড্ডা 24/7 নৰ্থ ইষ্টৰ সৈতে আগবঢ়াই লৈ আহা। আৰু মোৰ এইটো সেশন তোমালোকৰ কেনেকুৱা লাগি লাইক শেয়াৰ কৰি কমেন্ট কৰি আৰু চেনেলটো সাবস্ক্ৰাইব কৰি তোমালোকে ডেফিনেটলি জনাই দিবা। লগ পাই আছো আমাৰ ৰেগুলাৰ ক্লাস ৰাতিপুৱা 9টা বজাত আৰু এসএসসিৰ ক্লাস ৰাতিপুৱা 11:45 AM। থ্যাংক ইউ সো মাচ। জয় অসম, জয় হিন্দ এণ্ড অল দ্য ভেৰি বেষ্ট। এনৰোল কৰি লোৱা, এডমিশন লৈ লোৱা। থ্যাংক ইউ সো মাচ।